আচ্ছা, লিখা মেলা হৈ গ'ল আৰু মই প্ৰথমতেতো ভাল খবৰবোৰ সদায় ফেচবুকতে দিওঁ, ইউটিউবতে দিওঁ। আচলতে নগাঁৱত মাটি অকণ ল'ম বুলি কৈ আছিলোঁ। তাৰপৰা পাপৰিয়ে ক'লে যিহেতু শহুৰৰ ঘৰটো ইয়াত, মাটি নগাঁৱত নল'বা, চপনীয়া বুলি ক'ব। কিন্তু আজি অলপ কম দামত পাই গ'লোঁ অকণমান বেবেজীয়া ছাইডে। সেইকাৰণে বেবেজীয়াৰ পৰা আমাৰ শহুৰ দেউতাৰ ঘৰ পুৰণি গুদামলৈ অলপ দূৰ আছে যে, সেইকাৰণে ইয়াতে ঘৰটো ল'লোঁ। অলৰেডি কাগজ পাতি কৰিলোঁ, কাগজ পাতিবোৰ দেখুওৱা নাই আৰু পেইণ্টটোৱে দেখাইছোঁ। আৰু ডাইৰেক্ট মানে ঘৰে মাটিয়ে কিনিছোঁ। ঘৰে মাটিয়ে কিনিলে কি হয় আৰু ইমান ভেজাল নাথাকে, ধুনীয়াকৈ দিছে। আৰু ঘৰে মাটিয়ে দিয়া মানুহজন মই দেখাই আছোঁ। আহাচোন এইপিনে আহা। এইটো মোৰ বিশেষ ঘৰটো, এইটো ঘৰটো ওচৰলৈ আহা, তললৈ আহা। আৰু এনেকুৱা এইটো দীপজ্যোতিক দেখাই লোৱা, দীপজ্যোতিক দেখুওৱা। এই দীপজ্যোতি মোৰ ভাইটি। আৰু মেইন কথা হৈছে আগতে যোনে কিনিছে ঘৰে মাটিয়ে কিনিছে, কিন্তু মই মাটি কিনাইছে মোক দীপজ্যোতি আকৌ ভাল পায় কাৰণে গাড়ী এখনো দিছে। গতিকে কোনো ফাইনেন্স নাই ন গাড়ীখনো, চব কিস্তি মাৰি দিছা। কিস্তি মাৰি মেলি মোক গাড়ীখনো দিছে। যিমান কনষ্ট্ৰাকশ্যন ওলাইছে চবেইতো এইবোৰ দিয়ে, গিফ্টত চাবি এটাহে দিয়ে, ই মোক গাড়ী এখনো দিছে। গতিকে থেংক ইউ দীপজ্যোতি। আৰু এইটো ভাইটি, এবাৰ দেখুওৱা। দীপজ্যোতিৰ ধেমালি কৰিলোঁ, বেয়া নাপাব বেছিকৈ। দীপজ্যোতিৰ বহুত প্ৰতিভা আছে, বৰ সুন্দৰকৈ ঘৰ এখন দিছে। আৰু আমি অসমীয়াই কাম কৰিলে সদায় শ্ৰদ্ধা জনাওঁ। তাতকৈও ডাঙৰ কথা, দীপজ্যোতি মোৰ জাতি ভাই, গতিকে সেইটো এটা ভাল কথা। বাকী দীপজ্যোতি কি ক'বা মোৰ দৰ্শকসকলক? তেনেকুৱাতো কম কি মানে, আৰু এতিয়াতো ঘপককৈ তেনেকৈ নোলায়। তথাপিও ভাল লাগিলে, বহুত দিনৰ পৰা আপোনাক লগ পাম বুলি ভাবি আছিলোঁ। হয়, ফাইনেলি আহিলে আমাৰ ঘৰত। হয়। কেনেকুৱা লাগিছে খালি আপুনি জনাব। আৰু মই তোমাৰ ঘৰখন কেনেকুৱা লাগিছে, তোমাৰতো সাংঘাতিক প্ৰতিভা মই আগৰ পৰা জানো। মোৰ ক্ষেত্ৰত মোৰ মানে হেৰিটো কি, মই ঘৰখন কেনেকুৱা লাগিছে কি কথা নহয়, মোৰ মৰমটো বহুত ডাঙৰ কথা। কোনোবাই যদি মৰমত মোক কাঠ পেঞ্চিল এডালো দিছে, মই সদায় শ্ৰদ্ধা কৰোঁ। মৰমটো ডাঙৰ কথা। আৰু খুব ব্যস্ত এটা কৰ্ম মানে কৰি আছে তেওঁ, আৰু চাকৰি কৰি থকা সময়টো এই মাজত সময় উলিয়াই মোক লগ কৰিবলৈ বা সদায় আমাৰ দুটাক মানে একেলগে নাপায়, এতিয়া বিশেষ কাৰণত একেলগে পালে, পাই পেলাই দীপজ্যোতি ঘৰলৈ মাতি এই সুন্দৰ এটা উপহাৰ দিলে। আৰু এয়া হ'ল বস্তুটো। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি আপোনালোকক এনেকুৱা বস্তু লাগে মোক যোগাযোগ কৰিব, মই দীপজ্যোতিক যোগাযোগ কৰাই দিম। ধন্যবাদ।